জনাইছে মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ। গোলাঘাটত স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী। মুৰ্মূৰ্ষ অৱস্থাত আৰক্ষী থানাত উপস্থিত, তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি আৰক্ষীৰ। ঘটনা অনুসৰি গোলাঘাটৰ বেঙেনাখোৱাত জ্যোতি তামুলীক স্বামী অশোক তামুলীয়ে সোমবাৰে নিশা এখন চোকা অস্ত্ৰৰে ওপৰজুপৰি প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জ্যোতি তামুলীয়ে স্বামীৰ পৰা প্ৰাণ ৰক্ষা কৰি কোনোমতে গোলাঘাট সদৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীয়ে ততালিকে আহত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান আহত জ্যোতি তামুলী সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে ভুক্তভোগী জ্যোতি তামুলীৰ পিতৃ মহেশ্বৰ শইকীয়াই অশোক তামুলীৰ বিৰুদ্ধে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে আৰু এই ঘটনাৰ সম্পৰ্কে আৰক্ষীয়ে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। ঘটনাটো কি হৈছিলে মানে পৰহি ৰাতি জ্যোতি তামুলী মানে আছিলে কি মাকৰ ঘৰত। সি দুবাৰ তিনিবাৰ গৈ তাইক বহু ৰিকুৱেষ্ট কৰি লৈ আহিলে। লৈ আহি ৰাতি শুই থকা অৱস্থাত মানে তাইক চোকা অস্ত্ৰৰে মানে কেইবাঠাইতো আঘাত কৰিলে। কেইবাঠাইতো আঘাত কৰাৰ পিছত তাই মানে নিজৰ প্ৰাণ বচাবলৈ দৌৰি গৈ এখন ওচৰত কচুৱনী আছিলে, কচুৱনীত সোমালেগৈ। সোমাই কিছু সময় পাছত আহি থানাত থিয় হ'লহি। থানাৰ আৰক্ষীয়ে নি পেলাই তাইক মেডিকেলত ভৰ্তি কৰিলে। মেডিকেলৰ পৰাহে ঘৰলৈ আমাক কৈছে যে এনেকৈ জ্যোতি তামুলী কিবা এটা হৈছে, আপোনালোক আহকচোন। তেতিয়া দেখিছে মানে তাই সংকট অৱস্থাত আছে আৰু আমাৰ এতিয়া গোলাঘাট গিয়েকে কৰিলে অশোক তামুলী বেঙেনাখোৱা। মানে কিহৰ কাৰণে মানে ঘৰুৱা প্ৰব্লেম। সিহঁতৰ মানে তাই বিয়া হৈ যোৱা দিনাখনৰ পৰাই সিহঁতৰ প্ৰব্লেম চলি আছে। তাই মানে এখন পকৰি ঘুগুনি দোকান দি তাই মানে চলি আছিলে প্ৰথমতে। তথাপিতো মানে তাই সহ্য কৰিব নোৱাৰি তাই ঘৰলৈ ঘূৰি গৈছিলে। তাই এটা বেমাৰ হৈছিলে, এপেণ্ডিছ হৈছে। ডক্টৰ এতিয়া ওলাইছে ৰিপৰ্টত। এপেণ্ডিছটো অপাৰেশ্যন কৰিবৰ কাৰণে গিয়েকৰ সৈতে সদায় যুঁজ তাইক মানে সেইটো কৰি নিদিয়ে। সদায় ডেট বঢ়াই নি আছে। এতিয়া বহুত বাঢ়ি গ'লগৈ। তাই সেইটো কাৰণে ককায়েকহঁতৰ ওচৰলৈ গৈছিল যে মই অপাৰেশ্যনটো কৰোঁ, তোমালোকে মোক কৰি দিয়া। তাই সেইটো উদ্দেশ্য গৈ তাত আছিলে, কিন্তু গিয়েকে তাত থাকিবলৈ নিদিয়ে, লৈ আহিলে। বহুত বুদ্ধি ভৰসা কৰি আনি তাইক ঘৰত কাটিলেহি। এতিয়া আমি এখন চুৰিয়ে আক্ৰমণ কৰিছে। এতিয়া আমি কেছ দিম বুলি আহিছোঁ, কাৰণ আজি কেছটো 3 দিন হ'ল। আমি যোৰহাটত আছিলোঁ, আমি আহিব পৰা নাছিলোঁ। ইয়াতে আমি একো কৰা নাই কাৰণে আজি কেছ এখন দিম বুলি আহিছোঁ। কাৰণ তেওঁ এতিয়া ইমানখিনি কৰি এটা মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেনেকুৱা আৰু যাতে আৰু এজন অচুক জন্ম নহওক, আমি তাৰ কাৰণে আৰক্ষী বিষয়া ওচৰলৈ আহিছোঁ। তেওঁলোকে উচিত ব্যৱস্থা লওক তেওঁৰ ওপৰত। মোৰ নাম ববি বৰা। মই খুৰীয়েক হওঁ। তেখেত এতিয়া যোৰহাটত আছে। হয়, গোলাঘাটৰ সদৰ থানাত আমি কেছ দিবলৈ আহিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।